হ'ব পাৰে নেকি? আমাৰ পিনৰ পৰা মিত্ৰতা হ'ব বুলি আমি দৃঢ়তাৰে ঘোষণা কৰিছোঁ আৰু কংগ্ৰেছ দলক সেইকাৰণে এই মিত্ৰতা হ'বৰ কাৰণে আমাক সন্মানজনকভাৱে 15খন আসনৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু আমাৰ পচন্দৰ আসন দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি কংগ্ৰেছে আমি ইতিমধ্যে তেওঁলোকে মানে ইতিমধ্যে মানিয়ে লৈছে 15খন দিম বুলি 15খন দিম বুলি ইতিমধ্যে কথা বতৰা শেষ। গতিকে মানি নোলোৱাৰ প্ৰশ্নই নাই। খালি এতিয়া প্ৰব্লেমটো হৈছে আসনখনৰ কোনখন আসন লওঁ সেইটোৰ ওপৰতহে আসনৰ বাচনক লৈকে। গতিকে সেইটো ক্ষেত্ৰত আজিৰ দিনটোলৈকে আমাৰ পচন্দৰ কেৱল 4খন আসন দিছে। আমি বিচাৰিছোঁ যে আমাৰ পচন্দৰ 15খনেই হওক আৰু 15খন নহ'লেও অতি কমে 12খন হ'বই লাগিব। আমাৰ দলে সুধিছে যে সেইবোৰ কোনে প্ৰশ্ন কৰিলে, বৰং আমিতো শুনিছোঁ মানুহৰ মাজৰ পৰা যে 6টা দলৰ মাজত 26খন আসন সেইটোতো একেবাৰে সন্তুলিত হিচাপ নহয়। বৰং আমি সকলোৱে জানো যে অসমৰ ৰাইজে কৈ আছে যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। 2016ত 122খন আসনত খেলিছিলে নহয়নে? জিকিলে কেইখনত? 26খনত। আৰু 2021ত 95খন আসন ল'লে, জিকিলে মাত্ৰ 29খন। গতিকে নিৰ্বাচনত যদি জিকিবলৈ কয় তেতিয়াহ'লে মিনিমাম 60%ৰ ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ। মানে 50+ যাব লাগিব 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকৈ আগৰ নিচিনা ৰিজাল্ট কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই। বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, আমাৰ দলৰ যিটো আমাৰ দলৰ ভিতৰৰ সা সুবিধাবিলাকৰ প্ৰতি, মানে আমাৰ কোনজনক আমি একমোডেট কৰিব লাগে, কোন জাতিৰ মানুহক একমোডেট কৰিব লাগে, এইটো যিটো আমাৰ চিন্তা, সেই চিন্তাৰ প্ৰতি তেওঁলোকে সন্মান জনাব লাগে বুলি আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় জানে যে কালি মই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ আৰু তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। এতিয়ালৈকে তাৰ উত্তৰ আমি পোৱা নাই, যদিও কংগ্ৰেছ দলৰ বেলেগসকল মানুহে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। গতিকে আমি অতি সোনকালে গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰা সঁহাৰি আশা কৰিছোঁ।